হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি শেৱালি ফুল খাম বুলি আনিলোঁ অলপ। এইখিনি এতিয়া ধুনীয়াকৈ ধুই ল'ম। খৰাহিত দি লৈছোঁ। চাওকচোন কিমান ধুনীয়া লাগিছে, ফুলখিনি দেখিলেই মৰম লগা। ইমানখিনি ফুল ভাজিলে কিন্তু নাইকিয়াই হ'ব। তাকে চাফ চিকুণ কৰি ল'লোঁ, ধুই লওঁ। ধুই লৈ বৰ দুটামানো বনাওঁ আৰু শেৱালি ফুলৰ ভাজিও বনাম বুলি ভাবিছোঁ। এই শেৱালি ফুলৰ ঠাৰিডালো এনেকৈ গুচাই ল'ব পাৰি। এনেকৈ গুচাই ল'লে ভালো লাগে ফুলখিনি, কিন্তু বহুত যত্ন হয়। ইমান টিটিকি নাই, সেইবাবে মই ফুলৰ ঠাৰিখিনি সৈতে বনাম বুলি ভাবি ল'লোঁ। ইমান সোপা ফুল কিমান ঠাৰি ছিঙি থাকিম আৰু সেই বুলিয়ে থৈ দিলোঁ আৰু। কিন্তু ঠাৰিখিনি গুচাই ল'লে ভাল লাগিব। ভাবিছিলোঁ গুচাই ল'ম বুলি, ইমানখিনি যত্ন কৰিবলৈ আলস্য লাগিল। ইমান টিটিকি নাই যিহেতু এনেকৈয়ে বনাম বুলি ভাবি ল'লোঁ। কৰি লৈছোঁ। কেইপাহমানহে ছিঙিলোঁ। ইফালে মই পকৰি বনাবলৈ যোগাৰ কৰি ল'লোঁ। ইয়াতে পিঁয়াজ, বেচন, জিৰা, জলকীয়া গুড়া, আদা নহৰু গোটেইখিনি ইয়াতে দি মই বেচন দি ফুলখিনি দি মই পকৰিৰ কাৰণে যোগাৰ কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম। সানি লৈ পকৰি বনাম। এয়া যোগাৰ কৰি ল'লোঁ। পিনে কেৰাহী বহাই দিলোঁ। কেৰাহী এয়া ভাজি আছোঁ। এয়া এটা এটাকৈ ভাজি ল'লোঁ পকৰিখিনি। ভাজি লৈ এয়া হৈছে। এতিয়া ফুলখিনি ভাজিম বুলি এয়া ধুই কৰি যোগাৰ কৰি ল'লোঁ। পিঁয়াজ কাটি ল'লোঁ 3-4টামান। এয়া ফুলৰ সৈতে মই দি দিলোঁ। লগতে নিমখ আৰু হালধিও দি দিলোঁ দেই। ফুলখিনি মোহাৰি দিওঁতে কিন্তু অলপ লেৰেলি যোৱা নিচিনা হ'ল, পানী দি ধুই পাই ল'লোঁ যে। এতিয়া ইয়াতে জলকীয়া গুড়া, জিৰা চিৰা সকলো দি পেলাই ভাজিবলৈ ল'লোঁ। ভাজি দিলেই নাইকিয়া হৈ যায়। এয়া মোৰ ভাজি হৈয়ে গ'ল, চাওকচোন। তৎক্ষণাত বেছি এটা সময় নালাগে। ইয়াতে সকলো মছলা দিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই দেই।